নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ২৬ আগষ্ট। ৰাজ্যৰ লাখ লাখ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ, কিয়নো অসম চৰকাৰে ইতিমধ্যে ৰাজ্যৰ লাখ লাখ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ বাবে আৰম্ভ কৰিলে এক বিশেষ আঁচনি। ইয়াৰ লগতে অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰে কেবিনেট বৈঠকত গ্ৰহণ কৰা এক বিশেষ সিদ্ধান্তলৈ। আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, অসম চৰকাৰে যোৱা 11 আগষ্ট তাৰিখে কেবিনেট বৈঠকত এনেকুৱা এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসমৰ লাখ লাখ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। কি সিদ্ধান্ত গ্ৰহণ কৰিছে আপোনালোকক বিতংভাৱে জনাই দিছোঁ। ইয়াতে লিখা আছে CM ফ্লাইট বিদেশী ভাষা প্ৰশিক্ষণৰ প্ৰসাৰ। কেবিনেটে CM ফ্লাইটৰ অধীনত বিদেশী ভাষা প্ৰশিক্ষণ তথা ৰূপায়ণৰ অংশীদাৰ LFTIPৰ সংশোধিত পৰিষদৰ গাঁথনিত অনুমোদন জনাইছে। তো শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ বাবে অসম চৰকাৰে আৰম্ভ কৰিছে কৰ্মসংস্থাপনৰ বাবে CM ফ্লাইট আঁচনি। এইখন আঁচনিৰ জৰিয়তে লাখ লাখ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে জাপানত লাভ কৰিব পাৰিব কৰ্মসংস্থাপন। আঁচনিখনত আবেদন কৰাৰ পিছত আৰু কি লাভ হ'ব, এই বিষয়ত ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। 1 নম্বৰত লিখা আছে, আঁচনিখনত আবেদন কৰা 3 মাহ প্ৰশিক্ষণ সম্পূৰ্ণ হোৱাৰ পিছত প্ৰথম কিস্তি হিচাপে 30,000 টকাৰ আৰ্থিক সাহায্য লাভ কৰিব। তাৰপিছত 2 নম্বৰত কোৱা হৈছে 6 মাহ প্ৰশিক্ষণ সম্পন্ন হোৱাৰ পিছত আৰু 30,000 টকাৰ আৰ্থিক সাহায্য লাভ কৰিব। 3 নম্বৰত কৈছে প্ৰশিক্ষণ সম্পূৰ্ণ কৰি বিদেশী ভাষা দক্ষতা পৰীক্ষাৰ প্ৰমাণপত্ৰ দাখিল কৰাৰ পাছত আৰু 40,000 টকা লাভ কৰিব। নিয়োগৰ পাছত প্ৰাৰ্থীসকলক সহায়ৰ বাবে আৰু 50,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব CM ফ্লাইট আঁচনিৰ জৰিয়তে। তো যিসকলে নতুনকৈ আবেদন কৰিব বিচাৰে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় 3.0 আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় 3.0 আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, যিসকল মহিলাই অৰুণোদয় 3.0 আঁচনি টকা পোৱাৰ বাবে যোগ্য, সেইসকল মহিলাৰ বেংক একাউণ্টত সোমাব অৰুণোদয় আঁচনিৰ ধন। অহা মাহৰ প্ৰথমতে অসম চৰকাৰে অৰুণোদয় আঁচনিৰ জৰিয়তে দ্বিতীয় কিস্তিৰ টকা মুকলি কৰিব। অহা মাহত কিমান তাৰিখে মহিলাসকলৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমাব পাৰে, এই বিষয়ত আপোনালোকক বিতংভাৱে জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যিসকল মহিলাই এতিয়ালৈকে নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই, সেইসকল মহিলাই অতি শীঘ্ৰেই কৰি ল'ব লাগিব এইখন কাম, অন্যথা অহা মাহতো নাপাব টকা। তেতিয়া আপোনালোকক বিতংভাৱে জনাই দিছোঁ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল মহিলাৰ বাবে অসম চৰকাৰে আগৰ প্ৰায় প্ৰতি মাহৰ 10 তাৰিখটো অৰুণোদয় আৰু পেঞ্চনৰ দিন হিচাপে ঘোষণা কৰিছে। তো অসম চৰকাৰে যিহেতু আগৰ প্ৰায় প্ৰতি মাহৰ 10 তাৰিখটো অৰুণোদয় আৰু পেঞ্চনৰ দিন হিচাপে ঘোষণা কৰিছে, সেইকাৰণে আমি ক'ব পাৰোঁ যে অহা মাহৰ 10 তাৰিখত মহিলাসকলে নিজৰ নিজৰ বেংক একাউণ্টত লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল বহু বিবাহলৈ। তো ইয়াতে লিখা আছে বহু বিবাহৰ ভুক্তভোগীসকলক ন্যায় প্ৰদান। তাৰপিছত লিখা আছে প্ৰণামৰ আওতালৈ আহিব বহু বিবাহ কৰা চৰকাৰী কৰ্মচাৰীৰ পৰিয়াল। পৰিত্যাগ কৰা পত্নীৰ বেংক একাউণ্টলৈ হস্তান্তৰ কৰা হ'ব স্বামীৰ 20% দৰমহা। অসম চৰকাৰে বহু বিবাহলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিবলৈ গৈ আছে। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।